হেল্ল' এভৰিৱান, মই দীপশিখা। আমাক সকলোকে মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ভাবিছোঁ যে নতুনকৈ মিনি ব্লগ দিয়া আৰম্ভ কৰিম, আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। লং ভিডিঅ' দিবলৈ অকণমান সময় লাগে আৰু আপোনালোকেও চাই বেয়া পায়, সেইবাবে মিনি ব্লগেই দিম, চাব বুলি আশা থাকিল। আজি দিনত দুপৰীয়া সময়খিনি ৰ'দতে বহি বহি নিজৰ কাম কৰি আছোঁ আৰু আমাৰ এওঁ কৰি আছে নিজৰ কাম, মানে বাইক ধুই আছে। মই হাত চিলাই কৰি আছোঁ, কাপোৰ এযোৰ কৰি আছোঁ, আপোনালোকে গম পাব বাৰু পাছত লাহেকৈ। আৰু কাম কৰি থকাৰ মাজতে মায়ে দি থৈ গ'লি কমলা খাই কাম কৰি আছোঁ। আৰু এওঁ কাম বন কৰি আজৰি হৈ মাক হেল্প কৰিছে, লাডু বনাব মায়ে নাৰিকল কাটি দিলে। এইফালে ৰাতিলৈ সুমন বাই আকৌ ওপৰৰ পৰা আহিলে নহয়, বোলে আজি চুঙা চাউলকে খাম, কি কৰ। চুঙা দুটা আনি দিছে আৰু এইফালে চাউলখিনি তিয়াই আনি টুকি দিলে। হ'ল বাৰু চুঙা চাউল ধুনীয়াকৈ। বাকী চুঙা চাউলৰ লগত খাবৰ কাৰণে হাঁহ মাংসই ৰেডি কৰিছোঁ। মই মাংসৰ লগতে ভাল পাওঁ, মানে চব্জি হ'লে ভাল লাগে চবৰে, পিছত টেষ্টটো বেলেগ বেলেগ। এইফালে বাহিৰতে মাংসখিনিও বনালোঁ আৰু হাঁহ চাল কোমোৰা মছলা দিছোঁ জানেনে। আৰু পাপাই মাংস বনাই থাকোঁতে ম'ম' আনি দিলে, ম'ম' খাই বৈ আজৰি হৈ এইফালে চুঙা পুৰি আছে, এফালে এতিয়া ব্ৰইলাৰ পুৰিছে। ব্ৰইলাৰ চুঙাত দিলে ব্ৰইলাৰখিনিও খাবলৈ অকণমান ভালেই হৈছিলে আৰু এইফালে আমাৰ ফাইনেলি চুঙা চাউল ৰেডি হ'ল ৰাইজ। আৰু এইটো বছৰ প্ৰথমবাৰ চুঙা চাউল খাইছোঁ। আপোনালোকে খালেনে জনাবচোন। যদি মোৰ ভিডিঅ'টো মিনি ব্লগটো চাই ভাল লাগিলে তেন্তে কমেণ্ট এটা কৰিব। আৰু চুঙাকেইটা আমাক ঠগি দিলে দোকানীজনে।